নমস্কাৰ, মই সুদৰ্শন। 23 নৱেম্বৰত প্ৰকাশ পালে মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনী ফলাফল। এতিয়ালৈ মুখ্যমন্ত্ৰী কোন হ'ব হেয়া থিৰাং নহলেও অবাঞ্ছিত আসন লাভেৰে মহাৰাষ্ট্ৰত পুনৰ শাসনলৈ আহে এনডিএ। কিন্তু এনডিএৰ মহাৰাষ্ট্ৰ বিজয় যেন এক মিলাব নোৱাৰা সমীকৰণ। নিৰ্বাচনত কোনো এটা দল জয়ী হোৱাটো ডাঙৰ কথা নহয়, কিন্তু প্ৰতিষ্ঠান বিৰোধী ঢৌৰ পাছত এনডিএ যেনেকৈ মহাৰাষ্ট্ৰ জয়ী হ'ল সেয়া আছিল আশ্চৰ্যকৰ বিষয়। মহাৰাষ্ট্ৰৰ ফলাফল প্ৰকাশৰ পাছৰে পৰা সৃষ্টি হৈছিল বিতৰ্ক। দেশৰ বিভিন্ন ৰাজনৈতিক বিশ্লেষকে মহাৰাষ্ট্ৰৰ ফলাফলক লৈ প্ৰকাশ কৰিছিল সন্দেহ। আনকি নিৰ্বাচন আয়োগৰ ওপৰতো বাৰে বাৰে উত্থাপন হৈছিল প্ৰশ্নৰ। কিন্তু তাৰ পাছতো ৰৈ গৈছিল এক প্ৰশ্ন, কি অংকত মহাৰাষ্ট্ৰ জিকিছিল বিজেপিয়ে? শেহতীয়াকৈ পোহৰলৈ আহিছে বিজেপিৰ মহাৰাষ্ট্ৰ বিজয়ৰ সবিশেষ অংক। কিন্তু দুৰ্ভাগ্যজনকভাৱে দেশৰ নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বাবে সাধাৰণ জনতাৰ বাবে এই অংক হৈ পৰিছে দুৰ্বোধ্য। উল্লেখ্য যে 2024 চনৰ 19 অক্টোবৰত এমভিএ মিত্ৰ দলসমূহে ভাৰতৰ নিৰ্বাচন আয়োগলৈ এক পত্ৰ লিখিছিল। সেই পত্ৰত লিখিছিল যে বিজেপিয়ে বৃহৎ পৰিসৰৰ ভোটাৰ তালিকাৰ জালিয়াতি চলাই আছে। একেখন পত্ৰতে বিজেপিয়ে প্ৰতিটো সমষ্টিতে এমভিএ সমৰ্থকৰ 10,000 ভোট আঁতৰোৱাৰ লক্ষ্য লৈছে বুলিও অভিযোগ আনিছিল এমভিএ। এমভিএ নিৰ্বাচন আয়োগক এই বুলিও জনাইছিল যে বিজেপিয়েও 10,000 ভোট কৰ্তনৰ তথ্য লুকুৱাবলৈ 10,000 ভুৱা ভোটাৰ সংযোজন কৰিব। লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত প্ৰায় 30 লাখ এমভিএ সমৰ্থকক ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল এমভিএ। এয়া আছিল এমভিএৰ সন্দেহ, কিন্তু আচৰিত ধৰণে বাস্তৱত সেয়াই ঘটিছিল। লোকসভাৰ পৰা বিধানসভা নিৰ্বাচনলৈকে এমভিএৰ 3টা মূল দলৰ ভোট প্ৰায় 32.8 লাখ হ্ৰাস পায়। নিশ্চিতভাৱে এয়া কোনো কাকতলীয় সংযোগ নহয়। উল্লেখ্য যে বিজেপিয়েও বৃহৎ পৰিসৰত ভোটাৰ তালিকাত নতুন নাম সংযোজন কৰা বুলিও নিৰ্বাচন আয়োগক অভিযোগ দিছিল এমভিএ। আৰু আশ্চৰ্যজনকভাৱে চাঞ্চল্যজনকভাৱে 2024 চনৰ লোকসভা নিৰ্বাচনৰ 5 মাহৰ পাছত মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনলৈ ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা 47 লাখ বৃদ্ধি পাইছে। কিন্তু তাৰ বিপৰীতে মহাৰাষ্ট্ৰত 2019 চনৰ লোকসভা নিৰ্বাচনৰ পৰা 2024 চনৰ লোকসভা নিৰ্বাচনলৈকে 5 বছৰত মাত্ৰ 37 লাখ ভোটাৰ বৃদ্ধি পাইছিল। উল্লেখ্য যে 2024 লোকসভা নিৰ্বাচনৰ তুলনাত বিধানসভাত বিজেপি মিত্ৰজোঁটৰ মূল 3টা দলে 67.7 লাখ ভোট বেছিকৈ লাভ কৰে। এনে ক্ষেত্ৰত বিজেপিৰ ভোট বৃদ্ধিত 47 লাখ নতুন ভোটাৰৰ অৱদান আছে নেকি সেই প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হয়। ইয়াৰ লগতে জড়িত হৈ আছে আন এটা বিষয়। মহাৰাষ্ট্ৰত লড়কি বেহনা আঁচনি বিজেপিৰ মিত্ৰজোঁটৰ জয়ৰ এক প্ৰধান কাৰণ বুলি ক'ব বিচৰা হৈছে। কিন্তু ৰাজনৈতিক বিশ্লেষকৰ মতে এই আঁচনিৰ বাবে এনডিএৰ 2ৰ পৰা 3% ভোট বৃদ্ধি পাইছিল। উল্লেখ্য যে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত মুঠ 630 লাখ ভোটাৰে ভোটদান কৰিছিল। তাৰ মানে 3% অৰ্থাৎ 20 লাখ ভোট। ইয়াতে মন কৰক, আমি পূৰ্বতে উল্লেখ কৰিছোঁ মহাৰাষ্ট্ৰত এইবাৰ এনডিএ 67.7% অধিক ভোট লাভ কৰিছে। একেদৰে ওপৰত উল্লেখ কৰিছোঁ যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে নতুনকৈ সংযোজিত হৈছিল 47 লাখ নতুন ভোটাৰ। কিন্তু আচৰিত ধৰণে এই 47 লাখ আৰু মহিলা 20 লাখ ভোটাৰ যোগ কৰিলে ফলাফল ওলাই এনডিএ লাভ কৰা 67 লাখ অধিক ভোট। মহাৰাষ্ট্ৰৰ অদ্ভুত অংক ইমানতে শেষ নহয়। অজিত পাৱাৰৰ এনচিপিয়ে 58.1 লাখ ভোট লাভ কৰি এইবাৰ লাভ কৰে 41খন আসন। কিন্তু তাৰ বিপৰীতে শাৰদ পাৱাৰৰ এনচিপিয়ে 72.8 লাখ ভোট লাভ কৰি লাভ কৰে মাত্ৰ 10খন আসন। আমোদজনক কথাটো হ'ল এনচিপিৰ দুয়োটা দলে 39খনকৈ আসনত ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তাৰ ভিতৰত অজিত পাৱাৰৰ দলটোৱে 33খন আসনত জয়লাভ কৰিছিল। নিশ্চিতভাৱে এই সমীকৰণ নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বাহিৰে অন্য মানুহৰ বাবে দুৰ্বোধ্য। এইবোৰ মাত্ৰ উদাহৰণহে। মহাৰাষ্ট্ৰত নিৰ্বাচনৰ ফলাফলৰ পাছত পোহৰলৈ আহিছে এনে বহুতো অদ্ভুত অংক, যাক দেখি এতিয়া সাধাৰণ মানুহৰ মাজত উত্থাপন হৈছে এটাই প্ৰশ্নৰ, বিজেপিৰ পৰা দেশৰ গণতন্ত্ৰ ধ্বংস কৰাৰ ঠিকা লৈছে নেকি দেশৰ নিৰ্বাচন আয়োগে?